নগাঁৱত ড্ৰাগছ সহ আটক এজন ড্ৰাগছ সৰবৰাহকাৰীক। এই মুহূৰ্তৰ এক বিশেষ খবৰ। নগাঁও আজাদ নগৰত ড্ৰাগছ সহ আৰক্ষীয়ে আটক কৰিছে এজন ড্ৰাগছ সৰবৰাহকাৰীক। খবৰ অনুসৰি নগাঁৱৰ আজাদ নগৰৰ VDPৰ সহযোগত আৰক্ষীয়ে আটক কৰিছে এজন ড্ৰাগছ সৰবৰাহকাৰীক আৰু ড্ৰাগছ সৰবৰাহকাৰীজনৰ পৰা জব্দ কৰিছে 64টা সন্দেহজনক ড্ৰাগছৰ কণ্টেইনাৰ। ধৃত ড্ৰাগছ সৰবৰাহকাৰীজন ইমৰান আলী উৰ্ফে লালু বুলি জানিব পৰা গৈছে আৰু খবৰ অনুসৰি এটা চাবোন ফেক্টৰীত অভিযান চলাই আৰক্ষীয়ে আটক কৰিছে অভিযুক্ত ইমৰান আলী উৰ্ফে লালুক আৰু তেখেতৰ পৰা জব্দ কৰিছে 64টাকৈ সন্দেহজনক ড্ৰাগছৰ কণ্টেইনাৰ। আমাৰ আজাদনগৰ এইটো আজাদনগৰৰ VDP আৰু মৰিকলং থানাৰ পৰা পুলিচ আহিছিলে। তেওঁ লালু বুলি ইয়াত পৰিচিত ড্ৰাগছৰ ব্যৱসায় কৰি আছিলে আজি 3-4 বছৰ ধৰি। তাক তাৰমানে কৰায়ত্ব কৰিবলৈ আমি ধৰিবলৈ পৰা নাই। আজি তাক ৰাতিপুৱা ধৰা হৈছে 7:10-15 মানত ধৰা হৈছে। কণ্টেইনাৰ পোৱা গৈছে 64টা কণ্টেইনাৰ পোৱা গৈছে। কিমান দিনৰ বিচাৰি আছে তেখেতক? তেওঁক বিচাৰি থাকে 2-3 বছৰ। মোৰ ৱান্টেড নেকি? মোৰ ৱান্টেড। বিক্ৰী কৰে কোন জেগাত হৈছে আজি? বিক্ৰী কৰা কোন জেগাত হৈছে আজি? কোন জেগা? আজাদনগৰৰ ওপৰত ধৰিছোঁ। আজাদনগৰ চাবোন ফেক্টৰী। নগাঁৱৰ পৰা নিতুল দাসৰ ৰিপৰ্ট, নিউজ টাইম 3।